Hello students, welcome to Aspire Academy. I am your new English faculty. আৰু আজি আমি তোমালোকৰ বিহাইভ বুলি কিতাপখনৰ আটাইতকৈ ফাৰ্ষ্ট চেপ্টাৰ যেটো আছে The Fun They Had এই চেপ্টাৰটোৰ কথা আমি আজি ইয়াতে ডিসকাস কৰিম। এই চেপ্টাৰটোৰ কথা আমি ইয়াতে আজি ডিসকাস কৰিম। চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে এটা কথা তোমালোকক কৈ লওঁ যেহেতু তোমালোকৰ বুক দুখন আছে এখন হৈছে তোমালোকৰ বিহাইভ আৰু এখন হৈছে মোমেন্টস আৰু দুয়োখনতে খুব ধুনীয়া ধুনীয়া পয়েমছ আৰু প্ৰ'জ কিছুমান আছে আৰু তোমালোকৰ যিখন মোমেন্টস বুলি কিতাপ আছে সেইখন যেটো সাপ্লিমেন্টাৰী হয় সেইকাৰণে আজি আমি বিহাইভ বুলি কিতাপখনৰ পৰাই আৰম্ভ কৰিম ঠিক আছে সো চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে চেপ্টাৰটোৰ কথা অকমান তোমালোকক কৈ দিছো This story takes us to the world of future where computers will play a major role. এই সেন্টেন্সৰ মিনিংটো কি কৈছে যে যেটো আমি ষ্টৰী পঢ়িবলৈ গৈ আছো the fun they had হে ষ্টৰীটো ফিউচাৰত মানে ভৱিষ্যতত সেট কৰা হৈছে আমি ভৱিষ্যতত কি হ'ব সেইটো বিষয় পঢ়িবলৈ পাম আৰু য'ত আটাইতকৈ ইম্পৰ্টেন্ট বস্তু হৈছে কম্পিউটাৰছ উইল প্লে আ মেজৰ ৰোল তাৰ মানে কম্পিউটাৰ টেকনলজি এটা বহুত ডাঙৰ ৰোল প্লে কৰিব মানে বহুতখিনি বস্তু কম্পিউটাৰাইজড হৈ যাব আৰু কেনে ধৰণৰ সেইখিনি হ'ব আমি এই চেপ্টাৰটো পঢ়িবলৈ পাম তাৰ পিছত এটা তোমালোকৰ কাৰণে কাম আছে ইয়াতে যে let the children talk freely about how they imagine the schools of the future that their own children might go to interesting এটো যে তোমালোকক ইয়াতে ইমাজিন মানে কল্পনা কৰিবলৈ দিছে যে ফিউচাৰ স্কুল কেনেকুৱা হ'ব তোমালোকে এতিয়া যেনেকৈ ফিজিক্যাল স্কুলত যোৱা এটা বিল্ডিং আছে টিচাৰ আছে আমাৰ নিচিনা তাত পঢ়াবলৈ সো তেনেকুৱা স্কুল হ'বনে তোমালোকে ঘৰতে বহি স্কুল কৰিবা সেই বিষয়ে আমি এই চেপ্টাৰটো পঢ়িবলৈ পাম আৰু খুব বেছি ইন্টাৰেষ্টিং হয় এতিয়া আমি মেইন চেপ্টাৰটো লৈকে যে before you read yata ki koise the story we shall read is set in the future when books and schools as we know now them will perhaps not exist mane yar ortho to ki koise je if story to future ot mane bhovishotot set kora hoise aru etia tumaloke jibilak books porha jibilak school ot joa তেনেকুৱা স্কুল হয়তো নাথাকিব পাৰে বেলেগ ধৰণৰ স্কুল থাকিব পাৰে কেনেকুৱা স্কুল হ'ব আমি ইয়াতে পঢ়িবলৈ পাম হাউ উইল চিলড্ৰেন ষ্টাডি দেন চিলড্ৰেনছ মানে তোমালোকে কেনেকৈ পঢ়িবা তেতিয়া দ্য ডায়াগ্ৰাম বিলো মে গিভ ইউ সাম আইডিয়াছ তলত এটা ডায়াগ্ৰাম দিছে সেই ডায়াগ্ৰামটো আমি চাই লওঁ তোমালোকে ডায়াগ্ৰামটো ইয়াতে দেখিবলৈ পাইছা যে কেনেকুৱা ধৰণৰ স্কুল হ'ব পাৰে ইন ফিউচাৰ এটা আছে তোমালোকে learning through computers মানে তোমালোকে এনেকৈ কম্পিউটাৰৰ পৰাই পঢ়িবলৈ পাব পাৰা পিছলৈকে ওকে তাৰ পিছত এটা হৈছে ভাৰ্চুৱেল ক্লাছৰুম সো হোৱাট ইজ ভাৰ্চুৱেল ক্লাছৰুম বুলি ক'লে এটা এনেকুৱা এটা তোমালোকৰ এনভাইৰনমেণ্ট হয় which is created by computer software মানে কম্পিউটাৰৰ থ্ৰুৰে তোমালোকৰ এনেকুৱা এটা ক্লাছৰুম ক্ৰিয়েট কৰা হ'ব it is not a real classroom It looks like a real but it is not মানে এটো রিয়েল নহয় বা দেখাত এনেকুৱা লাগিব যে এটো রিয়েল ক্লাছৰুম হয় ওকে or maybe you will have robotic teacher এনেকুৱা ধৰণৰ এটা ৰবট আহিব পাৰে আমাক ৰিপ্লেস কৰি এতিয়া মই তোমালোকক যেনেকৈ পঢ়াই আছো ন আমাৰ নিচিনা মানুহ নাথাকিব পাৰে so maybe you will get some these kind of robot as a teacher so এটো বহুত ইন্টাৰেষ্টিং হ'ব যে তোমালোকৰ ওচৰত আহি কোনোবা ৰবটে পঢ়াই আছে so কেনেকুৱা লাগিব তোমালোকৰ পঢ়ি or maybe you will have e-text e means electronic text তোমালোকৰ মেবি কিতাপবিলাক ফিজিক্যাল মানে হাতেৰে চুব তোমালোকে নোৱাৰিবা কম্পিউটাৰ স্ক্ৰিনত আহি যাব তেনেকৈ তোমালোকে পঢ়িবলৈ পাবা ইন্টাৰেষ্টিং হয়নে নহয় তোমালোকে জনাবা পিছত বাৰু ইয়াৰ পিছত আমি এতিয়া মেইন টেক্সটলৈকে আহিম বাৰু টেক্সটটো পঢ়াৰ আগতে আমি আৰু এটা কথা ইয়াতে মই কৈ ল'ব বিচাৰিছো যে ইয়াতে যিজন ৰাইটাৰে এই ষ্টৰীটো লিখিছে সেই ৰাইটাৰজনৰ নাম হৈছে আইজাক এছিমভ ঠিক আছে তো এইজন ৰাইটাৰ একচুয়ালি তেওঁ এজন আমেৰিকান অথৰ হয় আৰু তেওঁৰ যিবিলাক ষ্টৰী হয় বেসিক্যালি দোজ ষ্টৰীজ আর এবাউট সায়েন্স মানে তেওঁ যেহেতু এজন সায়েন্সৰ মানুহ হয় সেই কাৰণে তেওঁৰ ষ্টৰীবিলাক কমন সায়েন্স ৰিলেটেড হয় যেনেকৈ ইয়াতে তোমালোকে কম্পিউটাৰৰ কথা পঢ়িবলৈ পাবা ফিউচাৰ স্কুলৰ কথা পঢ়িবলৈ পাবা ঠিক তেনেকৈ তেওঁৰ বাকি ষ্টৰীজ বিলাকতো তেনেকুৱা অকমান কিবা কিবি পাবা গতিকে অকনমান অথৰজনৰ কথাও জানি লোৱাটো খুব বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে এতিয়া আমি
মেইন টেক্সটলৈকে আহিম যে ইয়াতে তোমালোকে কি পাবা মেইন টেক্সটটোত Margie even wrote about it that night in her diary. So ইয়াতে এটা ক্যারেক্টার আছে যেটোৰ নাম আছে মাৰ্গি ওকে সো মাৰ্গি ইজ আ গাৰ্ল এণ্ড সেইদিনাখন তাই কি কৰিছিলে she wrote about it that night in her diary. ডায়েৰী মানে আমি যেতিয়া কিবা ইম্পৰ্টেণ্ট কাম থাকে বা আমাৰ কিবা মেমৰেবল ডে থাকে সেই ডেৰ কথা আমি কি কৰোঁ ডায়েৰীত লিখোঁ ডায়েৰী এখন বহি হয় তাত আমি কিবা কিবি লিখোঁ তোমালোকে যদি ডায়েৰী লিখা গম পাবা সো তাইও তেনেকৈ আমাৰ নিচিনাকৈ যোনে যোনে ডায়েৰী লিখে তেনেকৈ তাইও নিজে কি কৰিছিলে ডায়েৰী এখনত কিবা এটা লিখিছিলে বাট she writes আমি এইটো পঢ়িবলৈ পাম On the page headed 17 May 2157 this is the year আমি ক'ত আছোঁ 2023 আমি আছোঁ 2023 and this story is about 2157 100 বছৰতকৈও বেছি পিছৰ কথা কৈ আছে মানে ফিউচাৰৰ কথা কৈ আছে যে ইমান বছৰত কেনেকুৱা ধৰণৰ স্কুল হ'ব আমাৰ লাইফ কেনেকুৱা হ'ব সেই বিষয়ে ইয়াতে কৈ আছে গতিকে বহুত বেছি ইন্টাৰেষ্টিং হয় এই ষ্টৰীটো So on the page headed 17 May 2157 she wrote today Tommy found a real book মানে কি বুকৰ কথা কৈছে আমি আজিকালি যিবিলাক কিতাপ পঢ়ো সেই কিতাপবিলাকৰ কথা কৈছে তাৰমানে আমি হাতেৰে চুই যিবিলাক ফিজিক্যাল বুক পঢ়ো সেই কিতাপবিলাকৰ কথা কৈছে বিকজ এই যেটো ইয়াৰৰ কথা তেওঁলোকে কৈছে 2157 মানে ইমান বছৰ আগৰ মানে পিছৰ কথা কৈ আছে আৰু ভৱিষ্যতৰ কথা কৈ আছে সেই সময়ত এনেকুৱা ধৰণৰ ৰিয়েল বুক নাথাকিব তেতিয়া বুকবিলাক তোমাৰ বেলেগ হ'ব কম্পিউটাৰ স্ক্ৰীনত থাকিব সেই কাৰণে ইয়াতে ৰিয়েল বুক মানে এইটো কোৱা গৈছে যে যিবিলাক আমি এতিয়া পঢ়ি আছো সেই বুকবিলাকৰ কথা কৈছে আৰু এইটো মাৰ্গিৰ কাৰণে খুব বেছি মানে আচৰিত হ'ব লগা কথা বিকজ তাই দেখাই নাই আজিলৈকে তেনেকুৱা কিতাপ সেই কাৰণে তাই সেই স্পেশাল বস্তুটোৰ কথা তাই ডায়েৰীত সিদিনাখন লিখিছে ঠিক আছে তাৰ পিছত আছে ইট ওয়াজ আ ভেৰি ওল্ড বুক কাৰণ এখন ইমান বছৰ আগৰ পুৰণা কিতাপ তাইৰ মাক দেউতাকো পঢ়া নাই সো সেই কাৰণে এখন বহুত বেছি পুৰণা কিতাপ ওল্ড মিন্স পুৰণা ঠিক আছে Margie's grandfather once said that when he was a little boy his grandfather told him that there was a time when all stories were printed on paper. So interesting fact to তোমালোকে ইয়াতে পাবা যে মাৰ্গিৰ গ্ৰ্যান্ডফাদাৰৰো গ্ৰ্যান্ডফাদাৰ ইয়াতে কি কোৱা গৈছে গ্ৰ্যান্ডফাদাৰ কাৰ গ্ৰ্যান্ডফাদাৰ মাৰ্গিৰ ঠিক আছে মাৰ্গিৰ গ্ৰ্যান্ডফাদাৰৰ কথা কৈছে ইভেন মাৰ্গিৰ গ্ৰ্যান্ডফাদাৰৰো গ্ৰ্যান্ডফাদাৰে এবাৰ কি কৈছিলে যে there was a time when all the stories were printed on paper মানে কাগজত প্ৰিন্ট কৰা হৈছিল যেনেকৈ আমি আজিকালি কিতাপ পঢ়ো তেনেকৈ এটা সময়ত কি কৰা গৈছিল তেনেকৈ কিতাপত প্ৰিন্ট কৰা হৈছিল ঠিক আছে সো মাৰ্গিয়ে কেতিয়াও দেখা নাই ইভেন মাৰ্গিৰ গ্ৰ্যান্ডফাদাৰেও দেখা নাছিলে মাৰ্গিৰ গ্ৰ্যান্ডফাদাৰৰ গ্ৰ্যান্ডফাদাৰে দেখিছে মানে কিমান বছৰ আগৰ কথা মানে কৈ আছে ঠিক আছে এইটো তেওঁলোকৰ কাৰণে কিমান কি হয় এইটো বহুত বেছি ষ্ট্ৰেঞ্জ তাৰ পিছত ক'লে they turned the pages which were yellow and crinkly and it was awfully funny to read words that stood still instead of moving the way they were supposed to on a screen you know so ইয়াতে কি কৈছে আমি যেতিয়া কিবা এখন পাওঁ নতুনকৈ কিতাপ পঢ়িম মানে কিতাপ এখন হাতত তুলি লওঁ আমি কি কৰোঁ পেজেছবিলাক টাৰ্ন কৰোঁ মানে লুটিয়াবলৈ আৰম্ভ কৰিলোঁ যে কি আছে তো ঠিক তেনেদৰে তাইও মানে কি কৰিলে সিহঁতেও পেজেছবিলাক কি কৰিলে লুটিয়াবলৈ আৰম্ভ কৰিলে আৰু কেনেকুৱা আছিলে পেজবিলাক য়েল্লো এণ্ড ক্ৰিংকলি মানে কি হয় ইয়াতে তোমালোকৰ মিনিংটো দিয়া আছে উইথ মেনি ফল্ডছ অৰ লাইনছ মেনি ফল্ডছ লাইন মানে বহুত বেছি ভাজ লগা যেতিয়া এখন কিতাপ পুৰণা হৈ যায় তেতিয়া অকণমান পেজবিলাকৰ কালাৰ অকণমান য়েল্লোইছ হৈ যায় হালধীয়া অকণমান বেলেগ হৈ যায় আৰু কিতাপবিলাক বহুত মানে পাতবিলাক বহুত ভাজ লাগি যায় বিকজ বহুতে আগতে অলৰেডি সেই কিতাপখন পঢ়িছে পঢ়োতে কি হৈছে কিতাপখন ভাজ লাগি গৈছে পেজেছবিলাক য়েল্লো হালধীয়া হৈ গৈছে গতিকে এই দেখি গম পোৱা যায় যে বুক ইজ ভেৰি ওল্ড ঠিক আছে আৰু আটাইতকৈ ফানি কি পাইছে তেওঁলোকে যে the words that stood still instead of moving the way they were supposed to on a computer screen তো সিহঁতে যিবিলাক কিতাপ এতিয়া পঢ়ি থাকে মানে সিহঁতৰ টাইমত যিবিলাক কিতাপ পঢ়ি আছে সিহঁতে কম্পিউটাৰ স্ক্ৰীনত তাত কি কৰে টেক্সটবিলাক ৱৰ্ডছবিলাকে মুভ কৰি থাকে কম্পিউটাৰ স্ক্ৰীনত
মেবি হয়তো ফিউচাৰত হ'ব পাৰে তেনেকুৱা কিন্তু ইণ্টাৰেষ্টিং মানে তেওঁলোকৰ এইটো ফানি লাগিছে যে যিখন কিতাপ তেওঁলোকে হাতত লৈ পঢ়ি আছে সেইখনত কি হৈছে ৱৰ্ডছবিলাক ষ্টিল হৈ আছে মানে ৰৈ আছে মুভ কৰা নাই অবভিয়াছলি মুভ নকৰে আমি যেতিয়া কিতাপ এখন পঢ়ি থাকোঁ মানে আমাৰ ফিজিকেল কিতাপকেইখন তাতে একো মুভ নকৰে বিকজ ৱৰ্ডছবিলাক তাত প্ৰিণ্ট কৰা থাকে সেইকাৰণে সেইবোৰ কম্পিউটাৰ স্ক্ৰীনৰ নিচিনা অবভিয়াছলি মুভ নকৰিব আৰু সেইটো সিহঁতে বহুত বেছি ফানি পাইছে এণ্ড দেন when they turned back to the page before it had the same words on it that it had when they read it for the first time যে যেতিয়া আকৌ সিহঁতে আগৰ পেজটোলৈকে ঘূৰি গ'ল পেজটোত গৈ দেখিলে যে ছেইম ৱৰ্ডছে আছে একেই আছে একো মুভ কৰা নাই তো এইখিনি বহুত বেছি সিহঁতে বহুত ষ্ট্ৰেঞ্জ পাইছে যে কি হৈ আছে মানে আমাৰতো এনেকুৱা নহয় কম্পিউটাৰ স্ক্ৰীনত আমি যদি অকণমান মুভ কৰোঁ আগৰ বা পিছলৈকে গোটেই ৱৰ্ডছবিলাক মুভ কৰি থাকে কম্পিউটাৰ বাট এইখন কিতাপটো ছেইম আছে একোৱে চেঞ্জ হোৱা নাই তো এই বস্তুটো সিহঁতৰ কাৰণে খুব বেছি আচৰিত হ'ব লগা কথা দে ছাৰপ্ৰাইজ এণ্ড বহুত বেছি ফানি লাগিছে মানে বহুত বেছি জমনি লাগিছে সিহঁতৰ কাৰণে তাৰপিছত টমিয়ে কৈছে সেই টমি হোৱাট আ ৱেষ্ট মানে এই কিতাপখন দেখি ভাবিছে যে এইখন মানে নষ্ট কৰিছে মানে পেপাৰ্ছবিলাক নষ্ট কৰিছে হোৱাট আ ৱেষ্ট কি যে নষ্ট কৰিছে পেপাৰবিলাক এনেকৈ when you are throw with the book you just throw it away টমিয়ে ভাবিছে যে কিতাপখন পঢ়াৰ পিছততো আমি এইখন দলিয়াই দিম থ্ৰ' আৱে মানে আমি দলিয়াই দিম এইখন গতিকে এইখন ৱেষ্ট হৈ গ'ল আই গেছ মানে সি ভাবিছে যে কিতাপখন পঢ়াৰ পিছত তো দলিয়াই দিব এইখন কিতাপৰ কি কাম আছে পঢ়াৰ পিছতনো কি কাম আছে আমি কেতিয়াবা কি কৰোঁ আমি যদি ক্লাছ 9ৰ পৰা ক্লাছ 10লৈকে পাওঁ আমি কি কৰোঁ ক্লাছ 9ৰ বুকবিলাক হয়তো কিছুমানে দি দিয়ে বেলেগক যোনে নতুনকৈ ক্লাছ 9 পাইছে আৰু কিছুমানে হয়তো পেলাইও দিয়ে চ' সেইকাৰণে কোৱা হয় মানে ভাবিছে যে টমিয়ে যে হ'ব পাৰে এইখন ৱেষ্ট হয় Our television screen must have had a million books on it and it's good for plenty more. I wouldn't throw it away. So সিহঁতৰ যেনেকৈ টেলিভিশ্যন স্ক্ৰীনত তোমালোকৰ কি থাকে বুকছবিলাক থাকে তো টেলিভিশ্যন স্ক্ৰীনত কৈছে আৰু যে টেলিভিশ্যন স্ক্ৰীন এখনত বহুত মিলিয়নছ লাখ লাখ কিতাপ থাকিব পাৰে আৰু ভৰাব পাৰিম আৰু মইতো টেলিভিশ্যন স্ক্ৰীনখন পেলাই নিদিওঁ তো অবভিয়াছলি টেলিভিশ্যন স্ক্ৰীন তেওঁলোকে পেলাই নিদিবই এবাৰ কিতাপখন পঢ়াৰ পিছত টেলিভিশ্যন স্ক্ৰীনখন জানো পেলাই দিবা তোমালোকে জানো লেপটপটো বা টেবলেটটো লৈ পঢ়ি আছা কিতাপ তোমালোকে লেপটপ বা টেবলেটটো পেলাই নিদিয়া চ' সিহঁতেও তেনেকৈ ভাবিছে যে মইতো পেলাই নিদিওঁ কিন্তু এইখন বুকটো মানুহে পেলাই দিব চাগে মানে পঢ়াৰ পিছত তেনেকৈ ভাবিছে ছেইম উইথ মাইট ছেইড মাগি শ্বি ৱাজ 11 and hadn't seen as many telebooks as Tommy had he was 13 অ'কে চ' মাৰ্গীয়ে ৰিপ্লাই কৰিলে যে মাৰ্গীয়ে ক'লে যে মোৰ লগতো ছেইম একেই হয় শ্বি ৱাজ 11 চ' মাৰ্গী হৈছে 11 years old 11 বছৰ ছোৱালী আৰু তাই ইমান কিতাপ দেখা নাই ইয়াতে কৈছে টেলিবুকছ মানে টেলিভিশ্যন স্ক্ৰীনত অহা যিবিলাক কিতাপ হয় সেইখিনি হৈছে টেলিবুকছ যে মাৰ্গীয়েতো ইমানখিনি কিতাপ দেখা নাই যিমান টমিয়ে দেখিছে বিকজ টমি ইজ 13 2 years older than মাৰ্গী 2 বছৰ মাৰ্গীতকৈ ডাঙৰ হয় আৰু 13 years old হয় ইম্পৰ্টেণ্ট হয় কুৱেশ্যনছ আহিব পাৰে যে কিমান বছৰ হৈছে মাৰ্গী আৰু টমিৰ ঠিক আছে তাৰপিছত মাৰ্গীয়ে আকৌ ক'লে she said where did you find it মাৰ্গীয়ে টমিক সুধিলে যে ক'ত পালা তুমি এইখন কিতাপ in my house he pointed without looking because he was busy reading so টমিয়ে ক'লে এনেকৈ পঢ়ি থাকোঁতে ক'লে যে মই মোৰ ঘৰত পালোঁ ইমান মানে গুৰুত্ব দিয়া নাই কাৰণ সি কিতাপখন পঢ়ি আছিলে ক'লে যে মই ঘৰত পালোঁ উইদাউট পইণ্টিং এনিৱেৰ ক'তো পইণ্ট নকৰাকৈ কিতাপখন পঢ়িবলৈ এনেকৈ ক'লে যে মই ঘৰত পাইছোঁ হোৱাটছ ইট এবাউট আৰু মানে মাৰ্গীয়ে সুধিলে যে কিতাপখন কিহৰ বিষয়ে কিতাপত কি লিখা আছে স্কুল কিতাপৰ বিষয় মানে কিতাপখন হয় স্কুলৰ বিষয়ে আৰু বেছি ইণ্টাৰেষ্টিং মানে চ' মাৰ্গী ৱাজ স্কৰ্ণফুল মানে ইয়াতে contemptuous showing you think something which is worthless so মাৰ্গীয়ে ভাবিলে যে স্কুল মানে একো গুৰুত্ব নাই আৰু কোনোবাই স্কুলৰ কথা কেলে লিখিব ঠিক আছে আৰু ইয়াতে এটা বস্তু থাকি গৈছে যে যেতিয়া মাৰ্গীয়ে টমিক সুধিলে যে কিতাপখন ক'ত পালা তো টমিয়ে কৈছিলে যে ঘৰত পাইছে ঘৰৰ ক'ত পাইছে এটিকত পাইছে চ' এটিক আ স্পেচ জাষ্ট বিল' দ্য ৰুম জাষ্ট এজ এ ষ্ট'ৰ ৰুম চ' ষ্ট'ৰ ৰুমৰ নিচিনাকৈ কিছুমান ৰুম আমি ইউজ কৰোঁ মানে একেবাৰে ওপৰত কিছুমান ৰুফ মানে একেবাৰে যিখন ওপৰৰ ছালখন থাকে তাৰে তলত যিবিলাক ৰুম ষ্ট'ৰ ৰুম হিচাপে ইউজ কৰা যায়
সেইটো কি কোৱা হয় এটিক বুলি কোৱা হয় এটা ষ্ট'ৰ ৰুম যে কিবা নলগা বস্তু আমি যেতিয়া কিবা এটা ৰুমত ষ্ট'ৰ কৰি থৈ দিওঁ সো তাতে তেনেকে কি কৰা হৈছিল সেই কিতাপখন সেই ষ্ট'ৰ ৰুমটোতে আছিল আৰু তেনেকে টমিয়ে পালে সো মাৰ্গিয়ে খুদুতে ক'লে যে বুকখন হৈছে স্কুলৰ বিষয় আৰু মাৰ্গি মানে ভাবিছে যে স্কুলৰ বিষয় কোনে লিখিব পাৰে স্কুল what's there to write about school I hate school তো মাৰ্গিয়ে ক'লে যে স্কুলৰ কথা কোনে কেনেকে লিখিব পাৰে how someone can write about school কিয় লিখিব because she hates school তাই স্কুল বেয়া পায় কিয় বেয়া পায় আমি হেতু কথাও গম পাম যেনেকে তোমালোকে হয়তো কেতিয়াবা স্কুল বেয়া পাব পাৰা সো তেনেকে মাৰ্গিও বেয়া পায় আৰু মাৰ্গি always hated school why she always hates school but now she hated it more than ever so মাৰ্গিয়ে সদায় স্কুল বেয়াই পাইছিল আৰু এতিয়া আৰু বেছি বেয়া পায় কিয় বেয়া পায় The mechanical teacher had been giving her test after test in geography and she had been doing worse and worse. Okay, so interesting yate bostu eta paisa tomaloke the mechanical teacher. What does it mean? Mechanical teacher mane kak koa hoise. Okay, so hokolore teachers thake, right? Tumalokok moi jite eneke hikai ase so I am your teacher. Aru hihotor school oto teachers ase jitu koise mechanical teacher so mechanical teacher yet refer korise robot okay so there is a particular kind of robot jitu hiyotor television screen ba computer screen of flash ar hiyote telokok parai there is no human being because ekhon hoise futuristic school bhobishyotor school ajir pora 100 bochor agot hoyto eneka school tomaloke paba okay so 2157 years hoy jehetu next century ahi ase 22nd century school khon hobo to maybe tumaloke tenuka robotic school pabo para jo tumaloko human being e nihikai robot e hikabo so thik tenedore yato telukor enuka as a teacher ase the mechanical teacher and why she hates school because hihotor jitu mechanical teachers ase mechanical teacher e ki kori asile test di asile margi geography bhugolor test di asile and she is doing worse and worse mane tai bahut beya hoy ase tai grades bilak nami ahi ase aji jodi 10 paise kali 9 kali ar eneke eneke nami ahi ase and that's why she hates school je tai school ot jabole ba school পঢ়িব মন নাই ঠিক আছে The mechanical teacher had been giving her test after test in geography and she had been doing worse and worse until her mother had shaken her head sorrowfully and sent for the county inspector okay because she is doing worse she is not doing well in her tests hey karone makor tension hoy gosile obviously ami jodi kiba test ba tumaloke jodi kiba eta porikhat beya kora amar ma detar bahut tension hoy jay je ki hoise ki problem hoise so thik teneke margir makoro bahut beshi tension hoy goise je why her grades are not improving je grades kini kyo improve hoy nai kyo nami goi ase আৰু হেতু কাৰণে কাউন্টি ইনস্পেক্টৰক মাতিছে কাউন্টি ইনস্পেক্টৰ মানে কাউন্টি মানে কি হয় এটা পাৰ্টিকুলাৰ ৰিজন আৰু মেবি হিহঁতৰ ৰিজনত তেনেকুৱা ইনস্পেক্টৰ আছে যোনে এনেকুৱা ধৰণৰ কাম কৰে ৰিগাৰ্ডিং মেকানিক্যাল টিচাৰ ঠিক আছে সো ইয়াতে তোমাৰ কোৱা হৈছে কাউন্টি ইনস্পেক্টৰৰ কথা সো ইয়াতে আমি কিমানটা ক্যাৰেক্টাৰ পালো এটা হৈছে আমি ইয়াতে মাৰ্গি এটা হৈছে টমি আৰু এতিয়া আমি পাইছো কাউন্টি ইনস্পেক্টৰ ঠিক আছে আমি তিনিটা ক্যাৰেক্টাৰ ইয়াতে পালো আৰু ইভেন আমি মাৰ্গিৰ মাকু আছে গটিকে চাৰিটা ক্যাৰেক্টাৰ আমি ইয়াতে পঢ়িবলৈ পালো সো কাউন্টি ইনস্পেক্টৰ ইয়াতে কথা কৈছে he was a round little man with a red face and a whole box of tools with dials and wires যেহেতু হিহঁতে কম্পিউটাৰ স্ক্ৰীন বা টেলিভিজন স্ক্ৰীনত পঢ়ে গটিকে যিজন কাউন্টি ইনস্পেক্টৰ আছে কাউন্টি ইনস্পেক্টৰ জনে লগত কি লৈ আহিছে box of tools with dials and wires obviously tar kiba kibi bostu jibilak mechanical bostu hoy heibur bostu loi thik koribo ahise aru dekhat manujon kenekwa he has a red face ronga ekdom hokodapot manu thik ase he smiled at Margie and gave her an apple then took the teacher apart so county inspector jone Margie eta apple dile aru jitu mechanical teachers asile he mechanical teachers to loi ahile je what's problem in the mechanical teacher check koribole loi ahise mechanical teacher or ki hoise ki problem hoise he sabole county inspector to loi ahise so Margie had hoped he wouldn't know how to put it together again so Margie bisari ase monot je I wish ki county inspector jone computer to ba thike koribo nare hiator mechanical teacher to thik koriboi nware moi bahut beshi bhal pam because tai bhal na pae testy bhal poa nai
তাৰপিছত পঢ়িব ভাল পোৱা নাই গ্ৰেডছ ভাল পোৱা নাই সেইকাৰণে তাই বেয়া পায় স্কুল গৈ আৰু তাই বিচাৰি আছে যে যাতে কাউণ্টি ইন্সপেক্টৰে এই মেকানিকেল টিচাৰটো ঠিক কৰিব নোৱাৰে But he knew how all right, and after an hour or so, there it was again, large and black and ugly, with a big screen on which all the lessons were shown and the questions were asked. কিন্তু তাই যেটো বিচাৰি আছিল যে মেকানিকেল টিচাৰটো ভাল নহওক হেতুটো নহল কাউণ্টি ইন্সপেক্টৰ জনে সব ঠিক কৰি দিলে হি নোজ হাউ টু পুট অল দিস টুগেডাৰ যে কেনেকৈ মানে মেকানিকেল টিচাৰটো ঠিক কৰিব লাগে সেই গোটেইখিনি ঠিক কৰিলে আৰু এঘণ্টাৰ পিছতে কি হৈ গ'ল আকৌ there it was it মানে হৈছে মেকানিকেল টিচাৰ there it was again large and black and ugly with a big screen যে ডাঙৰ ক'লা আৰু আগলি মানে দেখিবলৈ একেবাৰে বেয়া এটা মস্ত ডাঙৰ স্ক্ৰীন য'ত গোটেইখিনি লেসনছবিলাক আহিলে আৰু কুৱেশ্যনছবিলাকো সুধিবলৈ ধৰিলে আৰু তাইৰ একেবাৰে মনটো ডাউন হৈ গ'ল যে আকৌ কিয় ঠিক হৈ গ'ল That wasn't bad. তথাপিও ভাবিলে যে হেতুটো বাৰু ঠিক আছে হৈ গ'ল That wasn't bad. The part Maggie hated most was the slot where she had to put homework and test papers. So বাৰু কম্পিউটাৰটো ঠিক কৰিলে মেকানিকেল টিচাৰটো ঠিক কৰিলে that's fine. তাই আটাইতকৈ কি বেয়া পায় the part Maggie hated the most মানে আটাইতকৈ কোনটো পোৰশন তাই বেয়া পায় যেতিয়া তাই কি কৰিব লাগে হোমৱৰ্কবিলাক দিব লাগে ঠিক আছে আমাৰো হৈছিলে কেতিয়াবা মেবি তোমালোকৰো হ'ব পাৰে যে তোমালোকৰ যেটা টিচাৰে হোমৱৰ্ক কৰিবলৈ দিয়ে the next day স্কুলত গৈ হোমৱৰ্ক সাবমিট কৰিব লাগে সো মেবি তোমালোকে বেয়া পাবও পাৰা আমিও কেতিয়াবা বেয়া পাইছিলো তো ঠিক তেনেদৰে মাৰ্গিও পাইছিলে কি তাই যেতিয়া হোমৱৰ্কবিলাক টেষ্ট পেপাৰবিলাক দিব লাগে সো she hates the most এই পাৰ্টটো তাই খুব বেছি বেয়া পায় আৰু একেবাৰে কৰিব মন নকৰে She always had to write them out in a punch code they made her learn when she was 6 years old and the mechanical teacher calculated the marks in no time. So ইয়াতে সিহঁতে কেনেকৈ তোমালোকৰ হোমৱৰ্ক সাবমিট কৰে so they have a punch code. So সিহঁতৰ যেটো কম্পিউটাৰ স্ক্ৰীন হওক বা টেলিভিজন স্ক্ৰীন হওক so তাতে কি থাকে সিহঁতৰ punch code. It's a computer language হয়তো তেওঁলোকৰ কিবা এটা কম্পিউটাৰ ল্যাঙ্গুৱেজ থাকিব পাৰে আৰু যেতিয়া তাই 6 years old যেতিয়া 6 বছৰ আছিল সো সেই পাঞ্চ কোডটো তাই শিকি লৈছিলে যে কেনেকৈ পাঞ্চ কোডৰ থ্ৰুৰে হোমৱৰ্ক বা টেষ্ট পেপাৰ সাবমিট কৰিব লাগে আৰু মেকানিকেল টিচাৰে কি কৰিছিলে ক্যালকুলেটেড দ্য মার্কস ইন নো টাইম আমি এটা টেষ্ট বা হোমৱৰ্ক দিলে আমাৰ টিচাৰ্ছখিনিয়ে কি কৰে সময় লয় অকমান আজি আমি হোমৱৰ্ক সাবমিট কৰিলো দেন নেক্সট ডে আমাক টিচাৰ্ছখিনিয়ে কি কৰিলে হোমৱৰ্কখিনি ঘূৰাই দিলে আৰু টেষ্ট দিলে আমাক কি হয় মেবি 10 days 15 daysৰ পিছত আমাক টেষ্ট পেপাৰখিনি ঘূৰাই দিলে কিন্তু ইয়াতে কেনেকা যেতিয়াই মাৰ্কে স্লটত নিজৰ টেষ্ট পেপাৰ বা হোমৱৰ্ক সাবমিট কৰে লগে লগে মেকানিকেল টিচাৰে মাৰ্কছখিনি ক্যালকুলেট কৰি দি দিয়ে বিকজ ইটস আ কম্পিউটাৰ ইটস আ মেচিন আৰু মেচিনৰ কাৰণে এইটো বহুত ইজি হৈ যায় যে ইমান বেছি টাইম নালাগে লগে লগে ক্যালকুলেট কৰি দি দিয়ে আৰু সেইকাৰণে মাৰ্কে খুব বেছি বেয়া পায় ঠিক আছে The inspector had smiled after he was finished and patted Margie's head. So county inspector সবখিনি ঠিক কৰাৰ পিছত মাৰ্গী কি কৰিলে প্যাট কৰিলে মানে এনেকৈ দিলে সো মানে এনকাৰেজ কৰিলে তাৰ পিছত he said to her mother it's not the little girl's fault Mrs. Jones I think the geography sector was geared up the little too quick ইয়াতে কি কৈছে ইন্সপেক্টৰ জনে কৈছে যে এটো মাৰ্গীৰ ভুল নহয় মাৰ্গীৰ কম্পিউটাৰ স্ক্ৰীনত যিখিনি জিওগ্ৰাফিৰ সেক্টৰ মানে জিওগ্ৰাফি পোৰশন যেটো আছিল হেতু মেবি অকমান ফাস্ট মানে হয়তো তাই যেহেতু 11 ইয়াৰ্স ওল্ড হয় ন সো হয়তো মেবি 12 13 ইয়াৰ্সৰ মানে ষ্টুডেন্টছৰ কাৰণে হে জিওগ্ৰাফি পাৰ্টটো কৰা আছিল সেই কাৰণে তাই কি কৰিব পৰা নাছিল ক্যাচ কৰিব পৰা নাছিল সেই কাৰণে হয়তো তাই গ্ৰেডছ বিলাক কমি আহিছে আৰু তাৰ পিছত কাউন্টি টিচাৰে কি কৰিলে যে those things happen sometimes I have slowed it up to an average 10-year level so যিখিনি জিওগ্ৰাফিৰ লেভেল আছিল সেই লেভেলটো কাউন্টি ইন্সপেক্টৰ অকনমান নমাই দিলে যাতে মাৰ্কে এইখিনি ক্যাচ কৰিব পাৰে আৰু তাই গ্ৰেডছখিনি লাহে লাহে ভাল হৈ যায় I have slowed it up to an average 10-year level so 10-year level লৈকে কি কৰি দিলে অকনমান স্লো ডাউন কৰি দিলে যাতে মাৰ্কে can catch Actually, the overall pattern of her progress is quite satisfactory and he patted Margie's head again. So, county inspector college Margie যেটো progress যে কেনেকৈ তাই পঢ়িছে কেনেকুৱা কি কৰিছে সেইখিনি ভাল satisfactory
আৰু এগেইন হি পেটেড মাৰ্গিছ হেড এগেইন টু এনকাৰেজ হাৰ যে মূৰত এনেকৈ হাত দি ক'লে যে মানে দেখুৱালে আৰু এইটো বস্তু যে এনকাৰেজ কৰিছে যে তাই যিখিনি প্ৰগ্ৰেছ কৰিছে ইটছ ফাইন একো প্ৰব্লেম নাই Margie was disappointed. She had been hoping that they would take the teacher away altogether. So Margie কিন্তু ভাল পোৱা নাই এইটো বস্তু তাই বিচাৰি আছিলে যে কম্পিউটাৰটো ভাল নহওক আৰু গোটেইখিনি বস্তু ইন্সপেক্টৰজনে কি কৰে লৈ যাবলৈ তাই বিচাৰি আছিলে কিন্তু তেনেকুৱাটো একো নহ'ল কিয় তাই সেইটো বিচাৰি আছিলে They had once taken Tommy's teacher away for nearly a month because the history sector had blanked out completely. তাই এইটো কথা কিয় ভাবিছে যে কম্পিউটাৰটো গোটেইটো উঠাই লৈ যাব লাগিছিলে বিকজ এবাৰ টমিৰ লগত কি হৈছিলে যে টমিৰ যিটো মেকানিকেল টিচাৰ আছে সিহঁতৰটো মেকানিকেল টিচাৰে আছে চবৰে চ' টমিৰ যিটো মেকানিকেল টিচাৰ হয় মেকানিকেল টিচাৰটো এমাহৰ কাৰণে লৈ গৈছিলে কিয় লৈ গৈছিলে বিকজ দ্য হিষ্ট্ৰী ছেক্টৰ হেড ব্লেংকড আউট কমপ্লিটলি ব্লেংকড আউট মানে গোটেই নাইকিয়া ইৰেজ হৈ গৈছিলে টমিৰ যেটো হিষ্ট্ৰী পাৰ্ট আছিলে মেকানিকেল টিচাৰৰ সেই মেকানিকেল টিচাৰৰ গোটেই পাৰ্টটো কি হৈছিলে ব্লেংকড মানে ইৰেজ হৈ গৈছিলে আৰু সেই কাৰণে এমাহৰ কাৰণে কি কৰিছিলে কম্পিউটাৰটো লৈ গৈছিলে মেকানিকেল টিচাৰটো লৈ গৈছিলে যে হোৱাটছ দ্য প্ৰব্লেম ইন দ্যাট মেকানিকেল টিচাৰ চ' সেইকাৰণে মানে মাৰ্গিও বিচাৰি আছিলে যে মোৰো মানে মেকানিকেল টিচাৰটো লৈ যাওক এমাহৰ কাৰণে যাতে আই কেন বি ফ্ৰী মই ফ্ৰী হ'ব পাৰোঁ মই পঢ়িব নালাগে ঠিক আছে চ' শ্বি ছেড টু টমি এগেইন টমিক আকৌ সুধিলে Why would anyone write about school? আকৌ হিহঁতে সেই কিতাপখনৰ কথাই ঘূৰি আহিলে যে সেই কিতাপখনত যদি স্কুলৰ কথা লিখা আছিল তে মাৰ্গিয়ে সুধিলে টমিক যে কিয় কোনোবাই স্কুলৰ কথা লিখিব পাৰে যে স্কুল মানে কি আছে স্কুলত ইমান কিনো ইণ্টাৰেষ্টিং ফেক্ট আছে যে কোনোবাই স্কুলৰ কথা লিখিব চ' টমিয়ে ইয়াতে ক'লে টমি লুকড এট হাৰ উইথ আ ভেৰি ছুপিৰিয়ৰ আইজ চ' টমি যিহেতু অকণমান ডাঙৰ হয় মাৰ্গিতকৈ চ' হি ন'জ বেটাৰ দেন হাম তাইতকৈ অকণমান বেছিকৈ জানে আৰু যেতিয়া কোনোবাই আমাতকৈ বেছিকৈ জানে তো সিহঁতে সদায় অকণমান বেছি জনাটো দেখায় অকণমান গম্ভীৰভাৱে কয় যে বিকজ ইটছ নট আৱাৰ কাইণ্ড অফ স্কুল ষ্টুপিড মাৰ্গিয়ে ক'লে যে মূৰ্খ এইখন স্কুল আমাৰ নিচিনা নহয় আমাৰ নিচিনা মানে ইয়াতে কি কৈছে আমি সিহঁতে যেনেকৈ মেকানিকেল টিচাৰৰ থ্ৰুৰে পঢ়ি আছে চ' তেনেকুৱা স্কুল নহয় ইটছ আ ডিফাৰেণ্ট স্কুল সেইকাৰণে এই স্কুলৰ কথা কিতাপখনত লিখিছে This is the old kind of school that they had hundreds and hundreds of years ago. মানে 100 বছৰ পুৰণা স্কুল হয় আৰু আমাৰ নিচিনা স্কুল হয় That's why someone has written about these kind of schools. যে কোনোবাই এই বুকখনৰ কথা বা এই স্কুলৰ কথা বুকখনত লিখিছে He aided loftily pronouncing the word carefully centuries ago. So টমিয়ে কি ৱৰ্ড ইউজ কৰিছে চেঞ্চুৰিজ এগো চেঞ্চুৰিজ এটা চেঞ্চুৰিত কিমান ইয়েৰ থাকে 100 ইয়াৰ্ছ থাকে যে 100 বছৰৰ আগৰ পুৰণা স্কুল হয় সেইকাৰণে কি এই কিতাপখনত সেই স্কুলৰ কথা লিখিছে বিকজ ইটছ নট আৱাৰ কাইণ্ড অফ স্কুল ইটছ আ ডিফাৰেণ্ট স্কুল মাৰ্গি ৱাজ হাৰ্ট মাৰ্গিয়ে কি হ'ল দুখ লাগিলে Well, I don't know what kind of school they had all that time ago. So Margie অলপ শুনি বেয়া পালে আৰু she does not know কি কেনেকুৱা ধৰণৰ স্কুল সেই সময়ত আছিলে She read the book over his shoulder for a while then said anyway they had a teacher. So Margie টমিৰ পৰা অকণমান কিতাপখন পঢ়ি চালে টমিৰ শ্বল্ডাৰৰ পৰা অকণমান কিতাপখন পঢ়ি চালে তাতে দেখা পালে যে এনিৱে সিহঁতৰ এজন টিচাৰ আছিলে লাইক আছ আমাৰো যেনেকৈ এজন মেকানিকেল টিচাৰ আছিলে চ' সিহঁতৰ এজন টিচাৰ আছিলে চ' দেৰ ইজ ন' ইণ্টাৰেষ্টিং এবাউট ইট তো ভাবিছে যে এনিৱে সিহঁতৰ টিচাৰ আছিলে আমাৰো আছে তো কি ইণ্টাৰেষ্টিং হ'ব পাৰে They had a teacher, it was a man. So interesting ইয়াতে যে okay সিহঁতৰো আছিলে টিচাৰ বাট সিহঁতৰ টিচাৰ কি আছিলে man মানে ইয়াতে কি বুজাইছে হিউমেন বিং মানুহ বিকজ সিহঁতৰ কি আছে মেকানিকেল টিচাৰ ৰবট আছে আৰু পুৰণা স্কুলত কি আছিলে মানে আজি আমি যিবিলাক স্কুলত গৈ আছোঁ সেইবিলাক স্কুলত কি আছিলে man as a teacher মানে মানুহে পঢ়ায় চ' সেইকাৰণে it's a different kind of school sure they had a teacher but it wasn't a regular teacher it was a man okay ইয়াতে ৰেগুলাৰ এটা এটা ৱৰ্ড ইউজ হৈছে ৰেগুলাৰ মানে কি হয় সচৰাচৰ নৰ্মেল আউট অফ দ্য ইউজুৱেল কাইণ্ড মানে বেচিক ইয়াতে বেচিক মানে সিহঁতৰ ইয়াতে ৰেগুলাৰ টিচাৰ বুলি বুজাওঁতে মেকানিকেল টিচাৰৰ কথা কৈছে বিকজ
এইখন যিহেতু ফিউচাৰত হৈ আছে তো সিহঁতৰ নৰ্মেল টিচাৰটোৱে হৈছে তোমালোকৰ মেকানিকেল টিচাৰ চ' সিহঁতৰ কাৰণে মেকানিকেল টিচাৰ ইজ এ নৰ্মেল ৰেগুলাৰ টিচাৰ চ' সিহঁতৰ কাৰণে যেতিয়া মানুহ এজনে কোনো বুজাই আছিলে শিকাই আছিলে চ' সেইটোৱে সিহঁতৰ কাৰণে বহুত বেছি ষ্ট্ৰেঞ্জ হৈ গৈছিলে যে চিয়'ৰ দে হেড এ টিচাৰ বাট ইট ৱাজন্ট এ ৰেগুলাৰ টিচাৰ যে সেইটো ৰেগুলাৰ মেকানিকেল টিচাৰ নহয় ইট ৱাজ এ মেন মানে এটা মানুহ হিউমেন বিঙে পঢ়াই আছিলে a man how could a man be a teacher so মাৰ্গী বহুত আচৰিত এণ্ড শ্বি ৱাজ শ্বক ডেট মানুহ এজন কেনেকৈ টিচাৰ হ'ব পাৰে চ' মানুহে কেনেকৈ শিকাব পাৰে বিকজ সিহঁতৰ আছে মেকানিকেল টিচাৰ বাট হাউ আ মেন কেন বি আ টিচাৰ যে মানুহ এজন কেনেকৈ টিচাৰ হ'ব পাৰে well he just told the boys and girls things and gave them homework and asked them questions so এইখিনি মাৰ্গী আৰু টমিৰ মাজত কনভাৰ্চেশ্যন মানে কথোপকথন হৈ আছে সিহঁতে কথা পাতি আছে so টমি ইয়াতে ক'লে যে well he just told the boys and girls things and gave them homework and asked them questions যে সেই মানুহজনেও ষ্টুডেণ্টছখিনি বা ল'ৰা ছোৱালীখিনিক কি কৰে কুৱেশ্যনছ সোধে হোমৱৰ্ক দিয়ে শিকায় দ্যাটছ অল হি ডিড চ' বাকীখিনি আমি নেক্সট ক্লাছত ডিছকাছ কৰিম